ৰাজ্য চৰকাৰে অসমত ডবল ইঞ্জিনৰ চৰকাৰ চলি আছে বুলি কৈছে। এই ডবল ইঞ্জিনৰ চৰকাৰ চলি থকাৰ সময়তে উন্নয়ন আৰু বিকাশৰ গতি ৰাজ্যখনত কেনেদৰে চলি আছে, গ্ৰামাঞ্চলসমূহত ৰাজ্য চৰকাৰৰ উন্নয়নৰ ধাৰা কেনেকৈ অব্যাহত আছে তাৰ কিছু দৃশ্যাংশ আজি মই আসাম টক্সৰ দৰ্শকসকলৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত আছো তিতাবৰ বৰহোলাৰ কাকডোঙা ব্লকৰ মুক্তিযোদ্ধা ৰূপেশ্বৰ পাঠক পথ, আৰু এই পথটো কিন্তু বৃহত্তৰ এই কাকডোঙা ব্লকৰ এই অঞ্চলটোৰ ৰাস্তাৰ এই ৰূপেশ্বৰ পাঠকৰ এই পথটো আজি পথৰ দুৰৱস্থা কেনেকুৱা তাৰ কিছু দৃশ্যাংশ মই আসাম টক্সৰ দৰ্শকসকলক মোৰ সহযোগী কেমেৰা পাৰ্চন গৰাকীক দেখুৱাবলৈ মই অনুৰোধ কৰিছো। এইটোৱে হৈছে ৰূপেশ্বৰ পাঠক পথ, যি পথটোৰ কাৰণে আজি ইয়াৰ অঞ্চলৰ ৰাইজসকলে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে। গাঁৱৰ ৰাইজে শাসক বিৰোধী সকলো দলৰ নেতা পালি নেতাক তেওঁলোকে পথছোৱাৰ উন্নয়নৰ কাৰণে বাৰম্বাৰ দাবী জনাই আহিছে। একে সময়তে তিতাবৰৰ লোক নিৰ্মাণ বিভাগকো তেওঁলোকে পথছোৱা উন্নয়নৰ বাবে ইয়াৰ বিভাগীয় বিষয়াসকলৰ লগত তেওঁলোকে যোগাযোগ কৰিছে, কিন্তু বিভাগীয় বিষয়াসকলৰ পৰাও তেওঁলোকে আজিলৈকে কোনো ধৰণৰ সদুত্তৰ পাবলৈ সক্ষম হোৱা নাই। তিতাবৰৰ যিগৰাকী বিধায়ক আছে, তিতাবৰৰ সেই বিধায়কগৰাকীৰ ওচৰলৈ তেওঁলোকে পথছোৱা উন্নয়নৰ কাৰণে যায়, কিন্তু বিধায়কগৰাকীৰ ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ সহযোগিতা লাভ নকৰে। ইয়াৰ গাঁও অঞ্চলৰ যিখিনি ৰাইজ আছে, সেই ৰাইজে সমস্যাৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। পথছোৱা উন্নয়নৰ বাবে তেওঁলোকৰ এটাই দাবী, তেওঁলোকৰ যাতায়াতৰ মূল পথছোৱা তেওঁলোকে অসম চৰকাৰে পথছোৱা উন্নয়ন কৰি দিব লাগে। মানুহক অহা যোৱা ৰাস্তাটো কৰিবলৈ মই ইয়াত গোটেই পৰিৱেশটো এটা কিছু দেখুৱাই ল'ব খুজিছো, কেনেদৰে ইয়াৰ ৰাজপথলৈ ওলাই আহি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিছে, লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছে। তাৰ কিছু দৃশ্যাংশ মই দেখুৱাই আছো। যোগাযোগৰ ব্যৱস্থা সুচল কৰি দিবই লাগিব। মই আপোনাৰ ওচৰলৈ আহিছো, আপোনালোকে আজি পথছোৱাৰ উন্নয়নৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছে। ইয়াৰ মূল উদ্দেশ্যটো কি আপোনালোকৰ? কি কাৰণে আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হয়, আমি ওলাই আহিবলগীয়া হৈছে এইটো কাৰণে যে আমাৰ এই ৰাজপথটো বৰহোলাৰ পৰা বেকাজান বা আমাৰ এইটো দাঁতি কাষৰীয়া নগাপাহাৰৰ যিটো সীমামূৰীয়াৰ নগাবাদ বেকাজান আৰু বালিজান সংযোগী এটা বহুত গুৰুত্বপূৰ্ণ পথ। বৰহোলাৰ পৰা প্ৰায় ইয়ালৈ 2.5 কিলোমিটাৰ। গতিকে এই ৰাস্তাটো আজি প্ৰায় 16 বছৰ দিন কোনো মেৰামতি নোহোৱাকৈ পৰি আছে। এবাৰেই ৰাস্তাটো বনাইছিলে 2009-10 চনত এবাৰেই নিৰ্মাণ কৰিছিলে, আৰু তাৰপিছত ভাগি ছিগি এতিয়া অৱস্থা বিধ্বস্ত প্ৰায় হৈ গৈছে। এই ৰাস্তাটোৱেদি অহা যোৱা কৰা আমাৰ এইটো অঞ্চলৰ কৃষি প্ৰধান ৰাইজৰ বিশেষকৈ অসুবিধা হৈছে। তেখেতসকলে সৰু সৰু কাৰোবাৰ গাড়ীৰ যোগেদি কিবা সৰু ক্ষুদ্ৰ ব্যৱসায় কৰে, সেই সকলৰো বহুত অসুবিধা হৈছে। আৰু কি হয়, ইয়াত বেছি দুৰ্ঘটনা সংঘটিত হৈছে। আজি কিছুদিনৰ পৰা এই ৰাস্তাটো এই পথছোৱাত এই পথাৰ মাজৰ এই অংশটোতে বহুতকেইটা দুৰ্ঘটনা হৈছে আৰু বহুত কেইজন যুৱকে আঘাতপ্ৰাপ্ত হৈছে। আমি এই বিষয়ে তিতাবৰ সংমণ্ডলৰ যিজন আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাক বাৰম্বাৰ আমি অনুৰোধ জনাইছো, তেখেতক বাৰম্বাৰ আমি লিখিত আবেদন দাখিল কৰিছো।